লখিমপুৰ এতিয়াও বহাগৰ বাৰ চলি আছে। গাঁওবোৰে বিহু সন্মিলন হৈছে। ঘৰে ঘৰে হুঁচৰি মৰাৰ পাছত এতিয়া সকলো ৰাইজে মঞ্চত বিহু উদযাপন কৰিছে। লখিমপুৰ জিলাৰ এটি পুৰণি বিহু সন্মিলন, লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 68তম কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্ঠিত কৰিছে লখিমপুৰত 5 দিনীয়া কাৰ্যসূচীৰে। এতিয়া অনুষ্ঠিত হৈ আছে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা। বিশেষকৈ উল্লেখনীয় ইয়াতে মৌ কুঁৱৰী আৰু শিশুসকলৰ বিহুৰ ওপৰত বেছি গুৰুত্ব দিয়ে। আমি জানিবলৈ চেষ্টা কৰিম আয়োজক সমিতিৰ পৰা কেনেধৰণে আয়োজন কৰিছে। ঐতিহ্যমণ্ডিত লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে এইবাৰ 68 বছৰত ভৰি দিছে আৰু ইতিমধ্যে 2টা দিন অতিক্ৰম কৰিছে। ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি 68 লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে যি বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু উদযাপন কৰিছে তাৰ চমু কথা আমি ক'ব বিচাৰিছোঁ যে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে সদায় ঐতিহ্যক গুৰুত্ব দিয়ে, পৰম্পৰাক গুৰুত্ব দিয়ে। আমাৰ গগন মহন্তদেৱে আৰম্ভ কৰা এই বিহুখন 68টা বছৰ অতিক্ৰম কৰিলে। আমি নৱপ্ৰজন্মক আগবঢ়াই আনিবৰ বাবে মইনা বিহুৱতী আয়োজন কৰিছোঁ। মাজৰ প্ৰজন্মক আগবঢ়াই আনিবৰ কাৰণে সৰু বিহুৱতী, সদৌ সমিতিত বৰ বিহুৱতী। তাৰ লগে লগে এইবাৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী হিচাপে আমি এদিন ভূপেন হাজৰিকাৰ এটা দিন লৈছোঁ। জুবিন গাৰ্গৰ স্মৰণত জুবিনৰ এটা দিন গ্ৰহণ কৰা হৈছে আৰু তাৰ লগে লগে লখিমপুৰৰ ঐতিহ্য পৰম্পৰা অক্ষুণ্ণ ৰাখি এই বিহুখনে সকলো কাম কৰি আগবাঢ়ি যাব। বহুত মানে একদম ক'ব নোৱাৰা এটা উৎফুল্লিত মন হয় আমাৰ, যিহেতু কেন্দ্ৰীয় বিহুখনৰ কাৰণে আমি সদায় ৰৈ থাকোঁ। এতিয়া 68 সংখ্যক কেন্দ্ৰীয় বিহুখন বৰ সুন্দৰভাৱে 2টা দিন, আজিৰ সৈতে 2টা দিন পাৰ হৈ গৈছে। যোৱাকালি শোভাযাত্ৰা আছিলে, বৰ সুন্দৰকৈ পাৰ হৈ গ'ল। আমি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহুখনে আমি সকলো ৰাইজকে সামৰি অতি সুন্দৰভাৱে আমি অতিবাহিত কৰিবলৈ চেষ্টা কৰোঁ।